এগৰাকী মমতাবিহীন মাতৃ যিগৰাকী মাতৃৰ হৃদয়ত নাই সন্তানৰ প্ৰতি মৰম কিমান নিষ্ঠুৰ হলে এগৰাকী জন্মদাত্ৰী মাতৃয়ে নিজ সন্তানক এৰি পলায়ন কৰিব পাৰে আন পুৰুষৰ সৈতে এইগৰাকী ৰছিদুল হকৰ পত্নী মঞ্জু আৰা বেগম দুই সন্তানৰ মাতৃ এগৰাকী মঞ্জু আৰা বেগম পৰকীয়া প্ৰেমে খেলিমেলি লগালে সুখৰ সংসাৰখনত পৰকীয়া প্ৰেমৰ বাবে মঞ্জু আৰা বেগমে দুই সন্তানক এৰি থৈ আবদ্ধ হৈ দ্বিতীয় বিবাহ পাশত জুৰিয়াৰ ঢিংবৰী চাপৰি গাঁৱৰ ৰছিদুল হকৰ পত্নী মঞ্জু আৰা বেগমে আজিৰে পৰা এবছৰ পূৰ্বে বিকলাংগ সন্তানসহ আন এটি সন্তানক এৰি থৈ পলায়ন কৰে পাৰ্শ্বৱৰ্তী গাঁৱৰ মুবাৰক আলীৰ সৈতে আজিৰ পৰা প্ৰায় এক বছৰ আগত দুটা ল'ৰা ছোৱালী এটা বিকলাংগ ল'ৰা হয় 5 বছৰীয়া ল'ৰা দুটা ল'ৰা ছোৱালীৰ ডকুমেণ্টছ আৰু 5 লাখ টকাৰ লগতে GMCৰ পৰা চৰকাৰে দিয়া আপোনাৰ 25,000 টকাৰ ঔষধ সেইখিনি লৈ তেওঁ গুচি গ'ল আজি প্ৰায় এক বছৰৰ কথা এক বছৰে তেওঁ আমাক বাঢ়াই নি আছে তো তাক সঘনাই মোৰ লগত যোগাযোগ কৰি আছিলে তেওঁ মোক কৈছিলে যে টকাখিনি ঘূৰাই দিব সন্তানৰ যি 5 লাখ টকা সেই 5 লাখ টকা ঘূৰাই দিয়াৰ কথা কৈছিলে আমাক কিন্তু এই টকাখিনি এক মাহ দুমাহ কৰি আজি প্ৰায় এক বছৰ কৰি দিলে এতিয়া মই ধৈৰ্যৰ সীমা পাৰ হৈ মই এতিয়া এজাহাৰ কৰিছোঁ জুৰিয়াৰ থানাত উল্লেখযোগ্য যে বিকলাংগ সন্তানটিৰ চিকিৎসাৰ নামত ৰাইজে বৰঙণি আগবঢ়োৱাৰ লগতে বিকলাংগ আঁচনিৰ 5 লাখ টকা সাহায্যও প্ৰদান কৰিছিল চৰকাৰে পিছে ৰাইজে আগবঢ়োৱা বৰঙণি আৰু চৰকাৰে দিয়া বিকলাংগ আঁচনিৰ 5 লাখ টকালৈ পৰপুৰুষৰ সৈতে পলাই যায় ৰছিদুল হকৰ পত্নী মঞ্জু আৰা বেগমে ইয়াৰ উপৰিও সন্তানৰ সকলো নথি পত্ৰৰ লগতে বিকলাংগ ঔষধ আদি লৈ পলায়ন কৰাৰ অভিযোগ স্বামী ৰছিদুল হকৰ ইফালে এবছৰ পূৰ্বে পৰপুৰুষৰ সৈতে পলাই যোৱা পত্নী উভতি আহিব বুলি আশাৰে বাট চাই সন্তান দুটিক নিজেই লালন পালন কৰি আহিছে ৰছিদুলে কিমান কষ্টৰে মাতৃবিহীন সন্তান দুটিক লালন পালন কৰি আহিছে এইগৰাকী পিতৃয়ে অৱশেষত উপায়ন্তৰ হৈ জুৰিয়া আৰক্ষীৰ কাষ চাপিছে ৰছিদুল হকে পত্নী ঘূৰি নাহিলেও সন্তানৰ চিকিৎসাৰ বাবে লৈ যোৱা ধনখিনি বিচাৰি আৰক্ষীৰ সহায় বিচাৰিছে দুই সন্তানৰ পিতৃ ৰছিদুল হকে পত্নীয়ে লৈ যোৱা ধন ঘূৰাই অনাৰ ব্যৱস্থা কৰি দিবলৈ এতিয়া কাটৰ আহ্বান জনাইছে ভুক্তভোগীয়ে মই অৱগত কৰিব বিচাৰিছোঁ কাৰণ আপুনি এদিন আগত মই আপোনাক দেখিছোঁ সাধাৰণ এটা বিকলাংগ ল'ৰাক ই-ৰিক্সা বিতৰণ কৰি হাত বুলাই দিছে যিয়ে পেটত ৰখা নাই যিয়ে অন্য মানুহে বা মুখ্যমন্ত্ৰী এজনে বিকলাংগ ল'ৰাক হাত বুলাই দিব পাৰে এজন মাতৃ হৈ কেনেকৈ এনেধৰণৰ অত্যাচাৰ কৰিব পাৰে শিশুৰ ওপৰত গতিকে মই আৰক্ষী মহোদয়ৰ ওচৰত আৰু নগাঁও জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰীৰ ওচৰত এতিয়া আহ্বান জনাম যাতে সন্তানটো সম্পূৰ্ণ বঞ্চিত হোৱা টকা আৰু যিখিনি ঔষধ নষ্ট কৰিলে তাৰ বিনিময় মই ন্যায় লাগে মানে পইচাখিনি লাগে পত্নীক নালাগে নাই নালাগে সি যদি আমি এক বছৰ ধৈৰ্য ধৰাৰ কাৰণ এইটোৱেই তেওঁ আহিব বুলি এক বছৰত মই ধৈৰ্য ধৰি আছোঁ আৰু কিমান ধৰিম সেইকাৰণে আজি এক বছৰ পিছতহে এজাহাৰ দিছোঁ যে বেলেগৰ লগত বিয়া হৈ গৈছে বেলেগৰ লগত বিয়া হৈ গৈছে অলৰেডি নামটো কি আছিলে বিয়া হোৱা হয়তো আব্দুল বাটনৰ পুত্ৰ মুবাৰক আলী নিউজ ডেস্ক ৰিপৰ্টাৰ এনি